বিতৰ্ক অব্যাহত আছে। বিতৰ্কৰ মাজতে এইবাৰ এছআৰ প্ৰক্ৰিয়াৰে জীৱিত ব্যক্তিক মৃত সজোৱাৰ এক অভিযোগ উত্থাপন হৈছে। গোসাইগাঁৱৰ মাণ্ডাৰপৰা গাঁৱত 142 গৰাকী ভোটাৰৰ নাম এতিয়া কৰ্তন কৰাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালভাৱে মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে এতিয়া গাঁওবাসীয়ে উত্থাপন কৰিছে নাম কৰ্তন কৰাৰ অভিযোগ। এছআৰ প্ৰক্ৰিয়াৰে জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ। গোসাইগাঁৱৰ মাণ্ডাৰপৰা গাঁৱত 142 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। কচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। মণ্ডল সভাপতিয়ে গাঁৱৰ 142 বাসিন্দাৰ নাম কৰ্তন কৰা বুলি এতিয়া গাঁওবাসীয়ে অভিযোগ আনিছে। গাঁওখনৰ বহু ভোটাৰক মৃত অথবা অন্য স্থানলৈ যোৱা বুলি দেখুওৱাৰ অভিযোগ। বিয়ালেৰ পৰা মণ্ডল বিজেপিৰ সভাপতিয়ে চহী লৈছিল বুলি এতিয়া স্বীকাৰোক্তি। ফৰ্মত কি লিখা আছে হেনো গমেই নাপায় বিয়ালে। এছআৰ প্ৰক্ৰিয়াৰে এতিয়া জীৱিত ব্যক্তিক মৃত সজোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালভাৱে মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ভোটাৰৰ নাম কৰ্তন কৰাৰ এতিয়া গুৰুতৰ অভিযোগ। গোসাইগাঁৱৰ মাণ্ডাৰপৰা গাঁৱত 142 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। উল্লেখ্য যে মণ্ডল সভাপতিয়ে গাঁওখনৰ 142 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰাৰ এতিয়া এক গুৰুতৰ অভিযোগ। অন্য স্থানলৈ বা মৃত বুলি এতিয়া ভোটাৰৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। আৰু তাকে লৈ দেখিবলৈ পোৱা গৈছে এতিয়া গাঁওবাসীয়ে ক্ষোভত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে। বিয়ালেৰ পৰা মণ্ডল বিজেপিৰ সভাপতিয়ে চহী লৈছিল আৰু বিয়ালে হেনো এই সমগ্ৰ কাৰ্য বা ফৰ্মত কি লিখা আছে এই সকলোবোৰ কথা গম নাপায়, এনেকুৱা ধৰণৰ এতিয়া বিয়ালেৰ ফালৰ পৰা মন্তব্য আহি পৰিছে। আৰু তাৰ পিছতে এতিয়া গাঁওবাসীয়ে ক্ষোভত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। সন্ধিয়া ৰমা ছাৰে আহিছে, আহি কিনে আমাক কৈছে বোলে ফৰ্মত চৈ দিব লাগে, আপোনাৰ চৈ লাগে, বিএলৰ চৈ লাগে। এইটো কৈ মানে চৈ লাগে আৰু কিহৰ কাৰণে চৈ লাগে এইটো কোৱা নাই, আমি নাজানি চৈ দিছোঁ। লেখা আছিল কিন্তু আমি ধৰিব পৰা নাই আৰু কোৱাও নাই আমাক আগতে যে কিহৰ কাৰণে চৈ ল'ব, আমি নাজানি চৈ দিছোঁ। যোৱাকালিৰ পৰাই এই বস্তুটো আমি যেতিয়া গম পালোঁ যে আমাৰ গাঁৱৰে দুজনী মহিলা আমাৰ গাঁৱৰ 142 জন মানুহৰ নামত অবজেকশ্যন কৰিছে। কোনোবা স্থানান্তৰিত হোৱা বুলি, কোনোবা মৃত্যু হোৱা বুলি অবজেকশ্যন কৰিছে। পিছত আমি লিষ্টটো পালোঁ, পোৱাৰ পিছত মহিলা দুজনীক মাতিলোঁ। মহিলা দুজনী স্বীকাৰ কৰিছে যে হয় আমি ছিগনেচাৰ কৰিছোঁ, কিন্তু ৰমাকান্ত নামৰ যিটো আমাৰ মণ্ডল প্ৰেচিডেণ্ট বিজেপিৰ এখেতে আহি আমাৰ পৰা ছিগনেচাৰ লৈছে, আমি গম পোৱা নাই যে কিহৰ ছিগনেচাৰ লৈছে। গতিকে ভুলবশতঃ ছিগনেচাৰ হৈছে। আজি ইহঁতে স্বতন্ত্ৰভাৱে আহি পেলাই আপোনালোকৰ মিডিয়াৰ আগতো স্বীকাৰোক্তি দিছে যে হয় আমি ভুলক্ৰমে ছিগনেচাৰ কৰিছোঁ। কিন্তু দুখৰ বিষয় এটা মই আপোনালোকক জনাইছোঁ, মোৰ ছোৱালীজনীয়ে কি কয় কোকৰাঝাৰ ছায়েন্স কলেজত BPT কৰি আছে। এইবাৰ জাষ্ট খালি ভোটত নাম উঠিছে, কিন্তু মোৰ ছোৱালীজনীৰ নামতে এগেইনষ্টত এনেকৈ দিছে যে ডেড বুলি, 19 বছৰ বয়স আর কি, ডেড বুলি তাতে অবজেকশ্যন কৰিছে। দুখ লগা কথা এইবিলাক। সন্ধিয়া ৰমা ছাৰে আহিছে, আহি কিনে আমাক কৈছে বোলে ফৰ্মত চৈ দিব লাগে, আপোনাৰ চৈ লাগে, বিএলৰ চৈ লাগে। এইটো কৈ মানে চৈ লাগে আৰু কিহৰ কাৰণে চৈ লাগে এইটো কোৱা নাই, আমি নাজানি চৈ দিছোঁ। লেখা আছিল কিন্তু আমি ধৰিব পৰা নাই আৰু কোৱাও নাই আমাক আগতে যে কিহৰ কাৰণে চৈ ল'ব, আমি নাজানি চৈ দিছোঁ। যোৱাকালিৰ পৰাই এই বস্তুটো আমি যেতিয়া গম পালোঁ যে আমাৰ গাঁৱৰে দুজনী মহিলা আমাৰ গাঁৱৰ 142 জন মানুহৰ নামত অবজেকশ্যন কৰিছে। কোনোবা স্থানান্তৰিত হোৱা বুলি, কোনোবা মৃত্যু হোৱা বুলি অবজেকশ্যন কৰিছে। পিছত আমি লিষ্টটো পালোঁ, পোৱাৰ পিছত মহিলা দুজনীক মাতিলোঁ। মহিলা দুজনী স্বীকাৰ কৰিছে যে হয় আমি ছিগনেচাৰ কৰিছোঁ, কিন্তু ৰমাকান্ত নামৰ যিটো আমাৰ মণ্ডল প্ৰেচিডেণ্ট বিজেপিৰ এখেতে আহি আমাৰ পৰা ছিগনেচাৰ লৈছে, আমি গম পোৱা নাই যে কিহৰ ছিগনেচাৰ লৈছে। গতিকে ভুলবশতঃ ছিগনেচাৰ হৈছে। আজি ইহঁতে স্বতন্ত্ৰভাৱে আহি পেলাই আপোনালোকৰ মিডিয়াৰ আগতো স্বীকাৰোক্তি দিছে যে হয় আমি ভুলক্ৰমে ছিগনেচাৰ কৰিছোঁ। কিন্তু দুখৰ বিষয় এটা মই আপোনালোকক জনাইছোঁ, মোৰ ছোৱালীজনীয়ে কি কয় কোকৰাঝাৰ ছায়েন্স কলেজত BPT কৰি আছে। এইবাৰ জাষ্ট খালি ভোটত নাম উঠিছে, কিন্তু মোৰ ছোৱালীজনীৰ নামতে এগেইনষ্টত এনেকৈ দিছে যে ডেড বুলি, 19 বছৰ বয়স আর কি, ডেড বুলি তাতে অবজেকশ্যন কৰিছে। দুখ লগা কথা এইবিলাক।